নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ নামেৰি ফুৰিবৰ কাৰণে। তো বাইকত যাব ওলাইছোঁ। এয়া বাইকত পাম্প দিয়া হৈ আছে, তো তেল ভৰোৱা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম নামেৰি। তো গৰম বন্ধ খুলিব, মাজত আৰু এটা দিন আছে, তাৰপিছতে স্কুল খুলিব। তো ভাবিলোঁ গৰম বন্ধৰ খোলাৰ আগতে এপাক ফুৰি আহোঁ। তো আজি গৈ আছোঁ নামেৰি, আৰু তাত গৈ পেলাই আপোনালোকক দেখাম কি কৰোঁ। খুব এনজয় কৰিম বুলি ভাবিছোঁ। তো আজি ছামাৰ ভেকেশ্যনৰ লাষ্ট ট্ৰিপ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পৰা চাই আছোঁ যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এতিয়া আমি যাব ওলাইছোঁ। তো দুপৰীয়া হৈ গ'ল, তো দেৰি হৈছে, হ'লেও আমি বাইকত যাম। আজি বাইকত যাম বুলি ওলাইছোঁ। তো ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বহুত দিন পাছত বাইক ৰাইডিঙত যাব ওলাইছোঁ। তো প্ৰথমে বাইকত তেল ভৰাই ল'লোঁ। আজি আমি দুটা বাইকত যাম বাইক ৰাইডিং। তেল ভৰোৱাৰ পিছত আমি বাইকৰ চকাত পাম্প সোমাই ল'লোঁ, আৰু এতিয়া যাবলৈ ওলালোঁ। 12 কিলোমিটাৰমান অহাৰ পাছতে আমাৰ বাইকৰ চকা পামচাৰ হৈ গ'ল। তো প্ৰথমে পামচাৰ মাৰি লৈছোঁ, আৰু তাৰপিছত আকৌ আমাৰ ৰাইড আৰম্ভ হ'ব। এতিয়া আমি আহি ৰঙাপাৰা টাউন পাই গ'লোঁ, আৰু ইফালে আহিলে এটা বস্তুৱে ভাল লাগে, ৰাস্তা ঘাট বহুত ধুনীয়া পাব আপোনালোকে, আৰু দুয়ো কাষে চাহপাত বাগান পাব। তো খুব ভাল লাগে, খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ ইফালে আহিলে আপোনালোকে উপভোগ কৰিব পাৰিব। তো এতিয়া ৰেল আহিব, তাৰ কাৰণে আমি ৰৈ দিব লগা হ'ল। এতিয়া আমি আহি পেলাই বালিপৰা চেণ্টাৰ পাই গ'লোঁ। এতিয়া আমি নামেৰি আহি পাইছোঁৱে, প্ৰায় অলপ দূৰ আছে। তো অলপ দূৰৰ পিছত আমি নামেৰি পাই যাম, আৰু ইয়াত আমি অলপ ৰখিছোঁ কিবা এটা খাবলৈ। এইটো হৈছে কন্যাকা ফুড হাটছ, যি থানাৰ সন্মুখত আছে। ইয়াত কিবা এটা খাবলৈ সোমাই ৰখিছোঁ, আৰু ইয়াত খাই বৈ আমি নামেৰিলৈকে যাত্ৰা আৰম্ভ কৰিম। আজি গৰম বহুত, তো ৰাস্তাত বহুত গৰম, তো ৰখি ৰখি আহিব লগা হৈছে। তো আহি এইখিনি পাইছোঁ, ইয়াৰ পৰা বেছি দূৰ নহয়, আৰু অলপ দূৰ গ'লে আমি পাই যাম নামেৰি নেশ্যনেল পাৰ্ক। আৰু ক'লৈকে যাওঁ, ক'ত ক'ত যাওঁ, গোটেইখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাবই। এটা বস্তু বহুত বেয়া লাগে, তো অৰ্ডাৰ দি পেলাই বহুত টাইম বহিব লাগে। তো ফাইনেলি আহি গ'ল আমাৰ ফ্ৰাইড ৰাইচ। এয়া আপোনালোকে দেখিবলৈ পাইছে। তো ফ্ৰাইড ৰাইচ মই খোৱা নাই, মই টাৱা ৰুটি খাম, আৰু এয়া হৈছে চিকেন মটন আছে। তো লগৰ সকলোৱে মিলি পেলাই দুপৰীয়া আহাৰ ইয়াতে গ্ৰহণ কৰিছোঁ। কথাটো হ'ল আজি পাৰ্টিটো এজনে দিছে, তো স্পেচিয়েল পাৰ্চন এজন আছে। তো সময়ত আপোনালোকক দেখাম তেখেত কোন, কিন্তু এতিয়া দেখাব নোৱাৰোঁ। তো পাৰ্টি দিছে আজি আমাক, তো পাৰ্টি কৰি পেলাই ইয়াৰ পৰা আকৌ আমি পুনৰ ওলাই যাম। তো খোৱা বোৱা হোৱাৰ পিছত দৈ খাই আছোঁ। তো এয়া হৈছে কন্যাকাৰ দৈ। আমি ৰখিছোঁ নামেৰি নেশ্যনেল পাৰ্কৰ যি হাইৱে আছে, হাইৱেৰ ওপৰত, আৰু ইয়াত অজস্ৰ বান্দৰ আছে। তো বান্দৰৰ কাৰণে আমি কিছুমান খোৱা বস্তু লৈ আহিছিলোঁ। তো আজি খাবলৈ বেছি মন কৰা নাই, গোটেই দিন ইয়াত কোনোবাই কিবা কিবি দি থাকে ইহঁতক। তো আজি খাবলৈ মন কৰা নাই, ইহঁতৰ পেট ভৰা চাগে। তো সকলো যাত্ৰী ইফালে আহোঁতে তেওঁলোকৰ কাৰণে কিবা কিবি লৈ আহে বান্দৰৰ কাৰণে। তো অজস্ৰ বান্দৰ আছে ইয়াত। তো বান্দৰৰ খাদ্য বহুতে বিতৰণ কৰে, আৰু আপোনালোকে এটা কথা ধ্যান ৰাখিব, যাতে এইটো ৰাস্তা দি আহোঁতে আপোনালোকে স্পীডটো কমাই আহিব, যাতে বান্দৰৰ কোনো ক্ষয় ক্ষতি নহয়। আৰু গোটেই ৰাস্তাৰ ওপৰতে বান্দৰবিলাক বহি থাকে। তো স্পীডটো একদম কমাই আহিব। নামেৰি নেশ্যনেল পাৰ্ক হয়, আপোনালোকে সকলোৱে জানে। তো এই পাৰ্কৰ ওপৰেদি আমি যেতিয়া পাৰ হৈ যাম, যিমান পাৰোঁ আমি শ্ল' যাবলৈ চেষ্টা কৰিম, যাতে বান্দৰৰ কোনো ধৰণৰ ক্ষতি যাতে নহয়। তো আপোনালোকে ইয়াত দেখিবলৈ পাব অজস্ৰ বান্দৰ ৰাস্তাৰ ওপৰতে থাকে। তো ইয়াত আহি চাওক, ৰাস্তাৰ মাজত আছে বান্দৰ। যিমান পাৰে আপোনালোকে এইটো ৰাস্তা দি অহা যোৱা কৰোঁতে শ্ল' যাব, ড্ৰাইভ শ্ল' কৰিব, যাতে এই বনৰীয়া জীৱ জন্তুবিলাকৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়। নামেৰিৰ এইখিনি ঠাইত মই যেতিয়াই আহোঁ তেতিয়াই ৰখোঁ। তো বহুত ভাল লাগে। অসংখ্য বান্দৰ আপোনালোকে ইয়াত দেখিবলৈ পাব। বান্দৰবিলাক ৰাস্তাৰ কাষতে ৰৈ থাকে। ৰাস্তা দি অহা যোৱা মানুহে ইহঁতক বিভিন্ন খাদ্য বস্তু খাবলৈ দিয়ে, তো তাৰ আশাতেই এওঁলোক বহি থাকে। তো বহুত ভাল লাগে। তো আমি আহোঁতেও খোৱা খাদ্য বস্তু কিছু লৈ আহিছিলোঁ, আৰু তাকে বিতৰণ কৰি আছোঁ। তো আজি ইহঁতৰ খাবলৈও বৰ মন নাই। ফাইনেলি আমি আহি পাই গ'লোঁ আমি যি 12 মাইল পিকনিক প্লেচ, আৰু এয়া হৈছে ভালুকপুং নদী। তো জীয়া বৰলী বুলিও কয় এই নদীক, আৰু ওপৰত কামেং ৰিভাৰ বুলি কয়। তো আমি আহি এইখিনি পাইছোঁ, সন্ধিয়া হৈছে, নামেৰি নেশ্যনেল পাৰ্ক পাৰ হৈ আহিলোঁ। আমি ওলাওঁতে বহুত দেৰি হৈছিল, আৰু ইয়াৰ যি আবেলিৰ দৃশ্য আপোনালোকক দেখাই আছোঁ, বহুত ধুনীয়া আৰু বহুত ভাল লগা এটি পৰিৱেশ।
তো আপোনালোকেও আহিব, আহি পেলাই ইয়াত এনজয় কৰিব পাৰিব। বহুত ধুনীয়া ঠাই। তো আমাৰ ওচৰে পাঁজৰে বহুতে জানে, যিসকলে নাজানে তেওঁলোকক কৈছোঁ যে বহুত ধুনীয়া ঠাই, আৰু বেক কেমেৰাৰ সহায়ত মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ কি ধুনীয়া এটি প্ৰাকৃতিক পৰিৱেশ। আবেলি সময়, তো ইফালে চাওক আগফালে পাহাৰ আছে আৰু আকাশত ডাৱৰ আছে। তো কি ধুনীয়া এটি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই। এই ঠাইডোখৰৰ নাম হৈছে 12 মাইল। এটি পিকনিক প্লেচ হয়। 12 মাইল বুলি ক'লে ইয়াত 12 মাহেই মানুহ থাকে, প্ৰতিদিনাই মানুহ থাকে, ইয়াত আহে আজৰি সময় মন ফ্ৰেছ কৰিবৰ কাৰণে। তো বহুত ধুনীয়া এটি প্ৰাকৃতিক পৰিৱেশৰ মাজত আগফালে ইয়াত দেখিছে শাৰী শাৰী পাহাৰ আৰু নদী। তো নদীত পানী আজি বহুত বেছি, আপোনালোকে চাওক বহুত বেছি আছে পানী। তো এইখন ভালুকপুং নদী বুলিও কয়, ওপৰত এক কামেং নদী বুলি কয়, আকৌ জীয়া বৰলী তলত যেতিয়া বৈ গৈ পায় তেতিয়া জীয়া বৰলী বুলি কয়। চাওকচোন বেলি ডুবু ডুবু অৱস্থা, কিমান ধুনীয়া লাগিছে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, আৰু বহুত ভাল লাগিছে। তো আজি আহিলোঁ, অৱশ্যে অহাৰ কোনো প্লেনিং নাছিল, পটককৈ প্লেনিং হ'ল। তো 12টাৰ পিছত আমি ঘৰৰ পৰা ওলাই দিছোঁ। তো আমাৰ ঘৰৰ পৰা লগভগ 65 বা 70 কিলোমিটাৰ হয়। নামেৰি নেশ্যনেল পাৰ্ক পাৰ হৈ আহিব লাগে। এয়া হৈছে 12 মাইল যি পিকনিক প্লেচ, আৰু এয়া চাওক নদী। তো নদীত কাৰেণ্ট বহুত বেছি শব্দ আপোনালোকে শুনিবলৈ পাইছে, আৰু পানীও বহুত। তো নদীত নামি নাযাব কোনেও, নামি গ'লে বিপদ হ'ব পাৰে। তো কিন্তু ইয়াত আবেলি সময় পাৰ কৰিবলৈ খুব ধুনীয়া এটি প্ৰাকৃতিক পৰিৱেশৰ ঠাই হয়। তো চাৰিওফালে পাহাৰ আছে, আৰু এই আগফালে অৰুণাচল যি ভালুকপুং গোটেইখিনি আপোনালোকে পাব যদি আগলৈ যাব বিচাৰে। এয়া চাওক কি ধুনীয়া ভিউ, ইফালৰ পৰাও বৈ আহিছে নদী, আকৌ ইফালৰ পৰাও বৈ আহিছে। তো গোটেইখিনি বৈ পেলাই এনেকৈ বৈ গৈছে। আৰু এয়া চাওক বিক্ৰম পাগলা হৈ গৈছে, কি শিলগুটি দলিয়াই আছে। বাহুবলী ডাং 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 ডাং, বাহুবলী মহেন্দ্ৰ বাহুবলী, বিক্ৰমেশ্বৰ বাহুবলীশ্বৰ। এতিয়া প্ৰায় সন্ধিয়া হৈ আহিছে, বেলি ডুবিল। আৰু এয়া চাওকচোন এতিয়া আপোনালোকে যি লোকেশ্যন, এতিয়া সন্ধিয়া হ'ব হ'ল, বেলি প্ৰায় ডুবি গৈছে। আৰু এতিয়া চাওকচোন আপোনালোকে কেনেকুৱা ধুনীয়া ভিউ হৈছে। তো আকাশত ডাৱৰ আছে আৰু পাহাৰ, আৰু অলপ সন্ধিয়া হ'বলৈ ধৰিছে। আৰু এয়া চাওক নদী, আৰু নদীৰ মাতটো আপোনালোকক শুনকচোন, কিমান ভাল লাগে, কিবা এটা শান্তি পোৱাৰ নিচিনা লাগে। এয়া চাওক বেলি প্ৰায় ডুবিয়েই গ'ল, ডাৱৰৰ তলত লুকাই গৈছে বেলি। আৰু এয়া চাওক নদীৰ কি সৌন্দৰ্য, প্ৰকৃতিৰে ভৰপূৰ এখন ঠাই। তো ওচৰত নামেৰি নেশ্যনেল পাৰ্ক আছে, আৰু এই ঠাইডোখৰৰ নাম হৈছে 12 মাইল। আৰু যি বহুত মানুহ আছে, আৰু লোকেশ্যনবিলাক চাওকচোন আপোনালোকে, বহুতে ভাল লগা। তো এনেকুৱা ঠাই মোৰ খুব প্ৰিয়। আপোনালোকেও ভাল পায়নে নাই কমেণ্টৰ জৰিয়তে জনাবচোন। তো বন্ধুসকল, ইমান ধুনীয়া এটি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পিকনিক প্লেচ দেখালোঁ, আৰু আজি মটো ব্লগিং কৰি আহিলোঁ গোটেই ৰাস্তাটো। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব।